হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ক্লাছ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 2026 চনৰ 23 ফেব্ৰুৱাৰীত হৈ যোৱা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰৰ MCQ কুৱেশ্যনখিনি। গতিকে মই কুৱেশ্যনকেইটাৰ শুদ্ধ উত্তৰটো কৈ যাওঁ, তোমালোকে মিলাই ল'বা। 1 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 2 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 3 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 4 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 5 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ। এইফালে 6 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 7 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 8 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 9 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 10 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 11 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 12 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 13 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, আকৌ 14 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 15 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ। এইফালে 16 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 17 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 18 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 19 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 20 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 21 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, আৰু 22 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 23 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 24 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 25 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 26 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, আৰু 27 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ। আৰু 28 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ, 29 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 30 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 31 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, আৰু 32 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 33 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 34 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 35 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 36 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, আৰু 37 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 38 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। আৰু এইফালে 39 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 40 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 41 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ, 42 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, 43 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ, 44 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ, আৰু 45 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ।